পাৰ্টিৰ সভাপতি ৰঞ্জিত বৰদলৈ ডাঙৰীয়া, ৰূপহীহাট বিধানসভাৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচন সমিতিৰ সভানেত্ৰী তালমা জেছমিন ডাঙৰীয়ানী, সুব্ৰত সিংহা ডাঙৰীয়া, দীপাংকৰ বৰা ডাঙৰীয়া, ৰফিকুল ইছলাম ডাঙৰীয়া, আনাৰুল হক ডাঙৰীয়া, গোলাপ মণ্ডল ডাঙৰীয়া, আমাৰ প্ৰাৰ্থীসকল ক্ৰমে হালিমা খাতুন ডাঙৰীয়ানী আছেনে? আছে, নমস্কাৰ কৰক। হালিমা খাতুন ডাঙৰীয়ানী, নীলুফা আহমেদ ডাঙৰীয়ানী, ৰাণী আফছানা আহমেদ ডাঙৰীয়ানী, ৰোশানা বেগম ডাঙৰীয়ানী, ফিৰদৌসী ৰেহমান ডাঙৰীয়ানী, মহিবুৰ ৰহমান ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, বিজেপি আৰু এজিপি দলৰ মোৰ শ্ৰদ্ধাৰ নেতৃবৃন্দ, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত অসম গণ পৰিষদৰ ইদ্ৰিছ আলী আহমেদ ডাঙৰীয়া, ফখৰুল ইছলাম ডাঙৰীয়া, ফখৰ উদ্দিন ডাঙৰীয়া তথা মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত ৰাইজ, সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, আৰু মাত্ৰ 11টা দিন পাছত আমাৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা 5 তাৰিখে অনুষ্ঠিত, অহা 2 তাৰিখে অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 7 তাৰিখে অনুষ্ঠিত হ'ব। নগাঁৱৰ পৰা একেবাৰে নামনি অসমলৈকে আমাৰ এই অঞ্চলটোত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু আমি সকলোৱে আমাৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলক জিকাব লাগিব। মই আপোনালোকক অনুৰোধ কৰিছো, হাতযোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে যাতে এই পঞ্চায়তৰ নিৰ্বাচনত আমাৰ বিজেপি আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক আপোনালোকৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰোৱা। মই আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছো। আজিৰ পৰা ঠিক 1 বছৰ আগতে ৰূপহী ৰাইজে যথেষ্ট সংখ্যক ভোট কাক দিছিলে? লোকসভাত কংগ্ৰেছ দলক দিছিলে। দিছিলে নে নাই কওক? দিছিলে নে নাই কওক? হয়তো আপোনালোক ইয়াত থকা মানুহৰ যথেষ্ট সংখ্যকে কাক ভোট দিছিলে? কংগ্ৰেছক ভোট দিছিলে, হয়নে নহয় কওক? আজি আপোনালোকক মই প্ৰশ্ন কৰিব খুজিছো, আপোনালোকে যে যিগৰাকী ব্যক্তিক ভোট দিছিলে সেই ব্যক্তিগৰাকীক যোৱা এবছৰত আপোনালোকৰ সমষ্টিত কেইবাৰ দেখিছে? আপোনালোকক মই প্ৰশ্ন কৰিব খুজিছো, কেইবাৰ দেখিছে? এবাৰ নে দুবাৰ নে তিনিবাৰ? এবাৰ, দুবাৰ, তিনিবাৰ দেখা নাই? মই ভাবিছিলো 10 বাৰ মান এতিয়ালৈকে আহিলে নেকি? মই ভাবিছিলো প্ৰথমে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ঢিঙলৈকে, ৰূপহীলৈকে, চামগুৰিলৈকে 10 বাৰ মান আহিলে, এতিয়া আপোনালোকে কয় এবাৰো অহা নাই। আপোনালোকে মিছা কথা কৈছে নেকি? আপোনালোকে মিছা কথা কৈছে নেকি? সঁচা কৈছে নো? সঁচাকে কৈছে এবাৰো অহা নাই? তো এনেকুৱা মানুহক আৰু অলপ ভোট দি দিয়ক। এনেকুৱা মানুহক আৰু অলপ ভোট দি দিয়ক। সঁচাকে নালাগেতো? সঁচাকে নালাগে? যদি নালাগে তাৰ প্ৰমাণ এইবাৰ আপোনালোকে দেখাওক, আমাৰ কেণ্ডিডেট সকলক ভোট দিয়ক। দিব নে নিদিব কওক? সঁচাকে দিবতো? সঁচাকে দিবতো? আজি যেতিয়া মই ডুমডুমীয়াৰ পৰা প্ৰথমে কেনেকে আহিলো, মথাউৰি আহিলো, তাৰপিছত আকৌ সোঁফালে নামি আহিলো, হয়নে? এই মথাউৰিটো কোনে বনালে কওকচোন আপোনালোকে? আজি শিলঘাটৰ পৰা মায়াঙলৈকে 150 কিলোমিটাৰ মথাউৰি পকা কোনে কৰিলে? কোনে কৰিলে কওকচোন? বিজেপিৰ চৰকাৰে কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত মই কৰিলো, হয়নে নহয় কওক? এতিয়া কওক আপোনালোকে যে বিজেপিৰ চৰকাৰে আমাৰ অঞ্চলত কাম নকৰে, ক'ব পাৰিব নেকি কওক? মইতো কৈ দিলো, শিলঘাটৰ পৰা একেবাৰে মায়াঙলৈকে
এই অঞ্চলটোত 70% মুছলমান বসতি প্ৰধান অঞ্চল হয়নে নহয় কওক প্ৰথমে আমি কিলঘাটৰ পৰা আহিলো তাৰপাছত চামগুৰি পালো তাৰপাছত ৰূপহী পালো তাৰপাছত ঢিং পালো তাৰপাছত গাহৰিঘাট পালো তাৰপাছত জাগিৰোড সমষ্টি পালো এই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সকলোতকৈ কোনে বসবাস কৰে মুছলমান ৰাইজে কৰে হয়নে নহয় কওক তো কংগ্ৰেছে এই ৰাস্তাটো বনাইছিল নেকি এই মথাউৰিটো কংগ্ৰেছে বনাইছিল নেকি মই আগৰ কথা বাদ দিলো 15 বছৰ যেতিয়া কংগ্ৰেছ শাসনত আছিলে এই মথাউৰিটো আপোনালোকে পকা কৰা কংগ্ৰেছে দেখা পাইছিল নেকি কওক এতিয়া আপোনালোকে ঢিঙলৈ গ'লে কিমান সময় লাগে যদি মথাউৰিয়ে যায় ঢিঙলৈকে গ'লে কিমান সময় লাগে 20 মিনিট লাহৰী ঘাটলৈ গ'লে কিমান সময় লাগে আধা ঘণ্টা আগতে লাহৰী ঘাটলৈ কোনফালে গৈছিল আপোনালোকে কওক নগাঁও হৈ যাব লাগে কিমান সময় লাগে অতিক্ৰমে 2 ঘণ্টা হয়নে নহয় কওক মই এই অঞ্চলৰ মানুহ মই জানো আগতে আপোনালোকে লাহৰী ঘাটলৈ যাওঁতে নগাঁও হৈ মৰিগাঁও হৈ গৈছিলে হয়নে কিমান সময় লাগে নগাঁও হৈ আপোনালোকে মহিলাবাৰী হৈ গৈছিলে বাৰু ৰিংগেট হৈ হয়নে নহয় কিমান সময় লাগে 2 ঘণ্টা লাগে এতিয়া আপোনালোকে লাহৰী ঘাটলৈ যাওঁতে কিমান সময় লাগে আধা ঘণ্টা লাগে কংগ্ৰেছে কৰিছে নে বিজেপিয়ে কৰিছে এই উত্তৰটো আপোনালোকে মোক দিয়ক কোনে কৰিছে কিয় কৰিলো কওক আপোনালোকে এতিয়াতো কংগ্ৰেছে এনেকুৱা কথা কিছুমান কয় AIDF এনেকুৱা কথা কিছুমান কয় যে বিজেপি চৰকাৰে হেনো মুছলমান ৰাইজৰ কাম নকৰে এইটো সঁচা নে মিছা আপোনালোকৰ পৰা মই উত্তৰ বিচাৰিছো বিজেপি চৰকাৰে অঞ্চলত কাম কৰিছে নাই কওক ঘৰে ঘৰে আঁচনি আপোনালোকে পাইছে নাই কওক আপোনালোকে ইয়াতে বিনামূলীয়া চাউল পাইছে নাই কওক বিনামূলীয়া চাউল কি আপোনালোকক আমি দিয়া নাই ভোট দিয়া নিদিয়া আমি এই বিচাৰ কৰিছো নেকি কওক আপোনালোকে কওক যে আপোনালোকৰ ৰূপহী সমষ্টিত আমি আয়ুষ্মান কাৰ্ড দিয়াৰ পৰা এই মুছলমান ৰাইজক বঞ্চিত কৰিছো কব পাৰিব নেকি কওক আপোনালোকে কব পাৰিব নেকি কওক আয়ুষ্মান কাৰ্ড আপোনালোকে পাইছে নে নাই কওক পাইছে নে নাই আয়ুষ্মান কাৰ্ড পাইছে নে নাই কংগ্ৰেছে দিলে নে বিজেপিয়ে দিলে বিজেপিয়ে দিলে এতিয়া আপোনালোকে কওকচোন আজিৰ পৰা 4 বছৰ আগত আমাৰ এই অঞ্চলত ধানৰ দাম কিমান আছিল আমাৰ এই অঞ্চলত 500 টকা মোন এতিয়া কিমান টকা হ'ল এতিয়া কিমান 850 হ'ল এতিয়া আৰু এইবছৰ আমি চৰকাৰে 250 টকা এক উদ্যোগত আকৌ অসম চৰকাৰে দিম মানে এতিয়া কুইণ্টল কিমান 2360 টকা হয়নে নহয় এতিয়া 2360 টকা 5 বছৰ আগতে কুইণ্টল আছিলে 1200 টকা হয়নে মই মিছা কৈছো নেকি কওক হয়নে নহয় কওক এতিয়া 2360 টকা কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু 250 টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে এইবাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কসকল ধনী হৈছে নে নাই কওক যিগৰাকী কৃষকে আগতে 20 পোন ধান বিকিছিলে 20 পোন ধান বিকি পেলাই যদি কৰবাত 10,000 টকা নহয় 20 পোন ধানত 5,000 মান টকা লাভ কৰিছিল হয়নে এতিয়া কিমান টকা লাভ কৰিব অতি কমেও 10,000 টকা লাভ কৰিব হয়নে নহয় কওক কাৰণ 500 টকা মোন আছিল 450 টকা মোন আছিল আৰু ধান মোনৰ উৎপাদন মূল্য কিমান আছিলে 400 টকা হয়নে নহয় কওক ডিজেলৰ দাম বেছি কাৰেণ্টটো যেতিয়া নাছিলে গতিকে কি হয় আমি খেতিয়কবিলাক দুখীয়া হৈ গৈ আছো সেইখিনি সময়তে অসমৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ চকুৰ আগত প্ৰথম 6 মাহ মুখ্যমন্ত্ৰী হৈ যুঁজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আনি নিম্নতম সমৰ্থন মূল্য দিলে MSP দিলে আৰু ধানৰ দাম 1960 টকা কৰিলে এতিয়া বাঢ়ি গৈ কিমান হ'ল 2360 টকা এইবাৰ আকৌ 250 টকা কেন্দ্ৰীয় অসম চৰকাৰে দিয়ে এই কামত আপোনালোকৰ লাভ হৈছে নে নাই কওক এই কামত এনেকুৱা হৈছে নেকি যে বিজেপি ভোট দিয়া মানুহকেইটাক আমি বাছি ধানৰ মূল্য বঢ়াই দিছো কংগ্ৰেছক ভোট দিয়া মানুহক ভোট দিয়া মানুহক দিয়া নাই তেনেকুৱা কৰিছো নেকি আপোনালোকে কওক তেনেকুৱা কৰিছো নেকি কওক এতিয়া আমি কি কৰিছো আনকি সৰিয়হতো MSP দিলো সৰিয়হৰ কুইণ্টল কিমান হ'ল 6,000তকৈ বেছি হ'ল এইবাৰ আমি মাকৈটো আমি MSP দিম
মাকৈটো আমি সমৰ্থন মূল্য দিম। গতিকে ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে একেবাৰে মায়ঙলৈকে গোটেই অঞ্চলটো কি হয়, অকল মাকৈৰ খেতি হয়, হয়নে নহয় কওক? মই সকলো মিটিঙত কওঁ মাকৈ খেতি কৰিব লাগে। ধানতকৈ মাকৈত লাভ হয়। ধান 1 বিঘাত যদি 15,000 টকা লাভ হয়, মাকৈ 1 বিঘাত 30,000 টকা লাভ হয়, হয়নে নহয় কওক? ময়ো খেতি বাতি কৰো, গতিকে মই জানো। গতিকে এই মাকৈটো আমি সমৰ্থন মূল্য দিছো, যাতে অসমৰ কৃষক দুগুণ ধনী হয়, অসমৰ গাঁৱৰ পৰা দাৰিদ্ৰতা নামৰ শব্দটো নাইকিয়া হয়। আজি আপোনালোকক অৰুণোদয় দিছো নে কওক? এনেকুৱা নেকি বোলে ব্ৰহ্মপুৰ সমষ্টিত অৰুণোদয় দিছো, আমি ইয়াতে ৰূপহী দিয়া নাই, তেনেকুৱা কৰিছো নেকি কওক? কৰিছো নেকি কওক? আজি এনেকুৱা কৰিছো নেকি যে ছোৱালী কেইজনীয়ে নিযুত মইনাৰ টকা পায়, নিযুত মইনা আঁচনি ৰূপহীত পাইছে নে নাই কওক? কি আঁচনিটো কওকচোন কৰবা? নিযুত মইনা আঁচনিটো কি? যে আমাৰ যি ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়িব, কিমানকে টকা পাব? মাহত 1000কে টকা পাব, হয়নে? পাইছে নে নাই কওক? পাইছে নে নাই? আৰু যি ছোৱালীয়ে BA ফাৰ্ষ্ট ইয়াৰ পঢ়িব, BSc ফাৰ্ষ্ট ইয়াৰ পঢ়িব, মাহত কিমানকে পাব? 1250 টকা পাব। পাইছে নে নাই কওক? পাব নহয়, অলৰেডি পাই গল, 2 বছৰে পালে। আৰু যোনে MA MSc পঢ়িব, তেওঁলোকে কি পাব? 2500কে টকা পাব। মই আমাৰ যুৱকসকলক সুধিছো, জ্যেষ্ঠসকলক সুধিছো, আমাৰ ছোৱালীবিলাকক কম বয়সত আমি বিয়া দিবলৈ বিচাৰো নেকি? বিচাৰো নেকি কওক? কোনোবাই ছোৱালীজনী কম বয়সত বিয়া দিবলৈ বিচাৰে নেকি? নিবিচাৰে। কিন্তু কেতিয়াবা কেতিয়াবা কি হয়, ঘৰৰ অৱস্থা বেয়া, ছোৱালীজনীয়ে নপঢ়িলে, গতিকে পিতৃ মাতৃয়ে কম বয়সতে বিয়া দিছিলে, হয়নে? গতিকে মই কাকো দুখ নিদিওঁ, এইটো আমাৰ সামাজিক ব্যৱস্থাৰ দুখ আছিল। এই সামাজিক ব্যৱস্থাৰ দুখটো নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে? বাল্য বিবাহ কঠোৰ হাতৰে বন্ধ কৰিছে। এইটো বেয়া হৈছে নেকি আপোনালোকে? বেয়া হৈছে নেকি কওক? মোৰ ছোৱালীক মই কেতিয়াও বাল্য বিবাহ হবলৈ নিদিওঁ। আপোনালোকে দিব নেকি? তোমালোকে সকলোৱে আদৰ্শৰে বহুতে বিয়া পাতিছে, দিবা? তোমালোকে দিবা? তোমালোকে যোনে বিয়া পাতিবা, তোমালোকৰ ছোৱালীক 13 বছৰ 14 বছৰ বিয়া পাতিবলৈ দিবা? নিদিওঁ। আৰু সেই নিদিওঁ কাৰণেই নিযুত মইনাৰ আঁচনি আছে। ছোৱালী পঢ়িব লাগিব, ছোৱালী ডাঙৰ মানুহ হব লাগিব, ছোৱালী আমাৰ দেশৰ নাগৰিক হব লাগিব, সুনাগৰিক হব লাগিব। তাৰ কাৰণে বিজেপিয়ে কাম কৰিছে। এইবিলাক কৰিলে কেতিয়াবা কংগ্ৰেছৰ লিডাৰবিলাকে আমাক অলপ বেয়া পায়। এইবিলাক ভাল কাম কৰাৰ কাৰণে কংগ্ৰেছৰ লিডাৰবিলাকে বেয়া পায়। এই লিডাৰকেইটা কথা নকলোৱেই। আকৌ কৈছো, বাল্য বিবাহ আপোনালোকে পচন্দ কৰে? কোনোবাই কোনোবাই কৰে নেকি? এই যেতিয়া বাল্য বিবাহৰ বিৰুদ্ধে আমি কওঁ, তেতিয়া কোনোবাই কৈ দিয়ে আমি বোলে মুছলমান নেকি? এনেকুৱা হয় নেকি কওক? এনেকুৱা হয় নেকি কওক? আমিতো বাল্য বিবাহৰ ক্ষেত্ৰত কাপোৰ ৰেহাই দিয়া নাই। যোনে বাল্য বিবাহ কৰিছে তাকে জেলত পঠাইছো নে নাই কওক? আৰু পঠাম। ভাল পালো বেয়া পালো, মুঠতে বাল্য বিবাহ নামৰ এই বৰবিধ আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব। ছোৱালী পঢ়াবই লাগিব, ল'ৰা পঢ়াবই লাগিব। সেইকাৰণে কি কৰিছো আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত কি কৈছো, ফৰ্ম ফিল আপ কি কৰিছো? দিছো নে নাই কওক? হায়াৰ ছেকেণ্ডেৰী পঢ়িলে এডমিশ্যনৰ ফিজ বিনামূলীয়া দিওঁ নে নিদিওঁ কওক আপোনালোকে? BA পঢ়িলে বিনামূলীয়া এডমিশ্যন ফিজ দিওঁ নে নিদিওঁ কওক আপোনালোকে? এই বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল ল'ৰাই BA BSc পাছ কৰিব, মাহত তেওঁলোকক 2500কে টকা দিব, যেনে কিবা এটা কৰিবলৈ শক্তি পায়। আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত আমি অসমৰ প্ৰায় 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো। এই ৰূপহীত পোৱা নাই? ৰূপহীত নিশ্চয়কৈ কোনোবাই পাইছে। এইবাৰ আমি কি কৰিছো? এইবাৰ এই 4.5 বছৰত আমি 4 বছৰত কি কৰিলো? অসমৰ 1.5 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। কোনোবাই ক'ব পাৰিব নেকি ক'ৰবাত আমি টকা খাই চাকৰি দিলো? কোনোবাই এটা মাইকেলালে ক'ব পাৰিব যে পিটু হাজৰিকাই টকা খালে, পিটু গোস্বামীয়ে টকা খালে, ৰূপক শৰ্মাই টকা খালে, আৰু ঘৰৰ মানুহবিলাকক চাকৰি দিলে? ক'ব পাৰিব নেকি কওক? ক'ব পাৰিব নেকি কওক? কংগ্ৰেছৰ দিনৰ চাকৰিবিলাক কেনেকে হৈছিলে কওকচোন? কংগ্ৰেছৰ দিনৰ চাকৰিবিলাক কেনেকে হৈছিলে কওক? পইচা হয়নে? দালাল বিলাকক ধৰিব লাগিব। মাল বেকত আছে কেতিয়া কথা আছিলে? এইটো শ্লোগান কেতিয়া আছিলে? কংগ্ৰেছৰ দিনত। এতিয়া শ্লোগানটো কি? যোনে ভালকে লিখিব সি চাকৰি পাব, হয়নে? আচ্ছা সে লিখো নকৰি লৈ লো, হয়নে নহয়? আগতে কি আছিলে? মাল ফেকো তামাচা দেখো, মাল ফেকো নকৰি লৈ লো।
এতিয়া কি আচ্ছা সে লেখো ওর নকরি ले लो হয়নে না কওক হয়নে না কওক এটা কৰি যদি ভাল হল নে বেয়া হল কওক এটা ভাল হল নে বেয়া হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ক্ষমতা কমালে মইতো আচৰিত পালো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ষমতা কমাই নেকি ক'ৰবাত মুখ্যমন্ত্ৰীয়ে ক'ৰবাত দেউ চাইড দে মনে চাব লাগিব দেউ বাবা দেখা দেখা ল'ৰাকেইটা চাইড দিলে মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ষমতা ক'ৰবাত কমাই নেকি হা এমএলএ মন্ত্ৰীৰ ক্ষমতা কমাই দিলে কি ক্ষমতা কমালে আমি এতিয়া চাকৰি দিব নোৱাৰো আমি এতিয়া চাকৰি দিব নোৱাৰো কংগ্ৰেছৰ এমএলএটো এনেও নোৱাৰে বিজেপি এমএলএ আৰু নোৱাৰে হয়নে কিয় নোৱাৰো আমি চাকৰি দি টকা লৈ অসমৰ ল'ৰা ছোৱালীৰ মূৰ নেখাওঁ অন্যায় নকৰো যোন ল'ৰা ছোৱালী চোকা নিজে পৰীক্ষা দি নিজে চাকৰি লওঁ তাৰ কাৰণে এই কাম কৰিছো এইটো ভাল কৰিলো নে বেয়া কৰিলো কওক ধানৰ মূল্য বঢ়ালো ভাল কৰিলো নে বেয়া কৰিলো আয়ুষ্মান কাৰ্ড দিলো ভাল কৰিলো নে বেয়া কৰিলো আগতে কেনেকুৱা হয় আমাৰ এই যদি ৰূপহী এই যদি জুৰিয়াত এই যদি দহগাঁৱত কোনোবা এটা মানুহৰ যদি অলপ টান বেমাৰ এটা হৈছে সেই মানুহটো আৰু ট্ৰিটমেণ্ট নোপোৱাকে মৰি যায় যায় নে নাযায় কওক কিয় মৰি যায় ট্ৰিটমেণ্ট কৰিবলৈ টকা নাই এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 লাখ টকাৰ ফিক্স ডিপজিট আপোনালোকৰ হাতত দিছে নে নাই কওক দিছে নে নাই কওক আৰু ওচৰতে ডিফলত মেডিকেল কলেজ বনাই দিলে হয়নে কিমান যায় আপোনাৰ ডিফললৈ হা 4 কিলোমিটাৰ কোনে ভাবিব পাৰিছিল 4 কিলোমিটাৰ আপোনাৰ মেডিকেল কলেজ হ'ব কোনে ভাবিব পাৰিছিল চিন্তা কৰি চাওকচোন কংগ্ৰেছে অসম চলাইছিলে 60 বছৰ একেৰাহে চলালে 15 বছৰ তেখেতলোকে মেডিকেল কলেজ বনালে মাত্ৰ 6খন আমি চৰকাৰ কৰিলো 9 বছৰ হ'ল আমি মেডিকেল কলেজ কৰিলো 18খন আৰু ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি দৰঙৰ মেডিকেল কলেজ আৰম্ভ কৰিলে ডিফেন্স বিলাক চাওক মেডিকেল কলেজ বনাই ভাল কৰিলে নে বেয়া কৰিলে আগতে আমাৰ এই অঞ্চলৰ মানুহ এখন গাঁৱৰ নাম কি হাতীৰ পৰা বেমাৰ হলে ক'ত যাব লাগে মানুহ নগাঁও চিভিলত নহলে ক'ত যাব লাগিব গুৱাহাটী হয়নে এতিয়াতো চিভিলতকৈ ডাঙৰ হস্পিটেল ডিফলত হৈ গ'ল হয়নে এতিয়া লাভ আপোনালোকৰ হৈছে নাই লাভ কোনে কৰিছে কওক কোনে কৰিছে লাভ আৰু ভোট কেইটা কংগ্ৰেছক দিয়ক হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে আগবাঢ়িছে বুলি স্বীকাৰ কৰে বিনামূলীয়া চাউল কোনে দিছে কওক বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কংগ্ৰেছৰ দিনত কি আছিলে কওকচোন এটা লোহা কি বঢ়িয়া বঢ়িয়া কৈছে ৭৫,০০০ টকা লাষ্টৰ ফালে গ'লে ৭৫,০০০ ঘৰটো কোনে বনায় ঠিকাদাৰে বনায় প্ৰেচিডেণ্টে বনায় এমএলএৰ টকা খায় বিডিঅ খায় ৭৫,০০০ ঘৰটো কিমান টকা আহি পায় ৫০,০০০ মান পায় ৪০ পায় আৰু কম ইয়াত আৰু কম এতিয়া কিমান হ'ল ঘৰটোৰ দাম ১.৫ লাখ এতিয়া কোনে পায় ঘৰ কোনে পায় ঘৰৰ টকা এতিয়া মাজত কোনোবা দালাল আছে মাজত কোনোবা ঠিকাদাৰ আছে মাজত কোনোবা ইঞ্জিনিয়াৰ আছে মাজত কোনোবা এমএলএ দম আছে টকা খাবলৈ আছে নেকি এতিয়া কোনে কাম এইবিলাক কৰিছে ফটোত কিয় লয় সেইটো সেইটো নালাগে নিজে ফটো তুলিব পাৰি আৰু এতিয়া সেইটোও গ'ল জিআৰএছ কেইটামানে গণ্ডগোল কৰি আছিলে এইবাৰতো কাক দিছে আমাৰ জীৱিকা সখীক দিছে ফটো তুলিব হয়নে জীৱিকা হৈ যদি গণ্ডগোল কৰি নিজে মাৰি দিলেও হৈ গ'ল নিজে নিজৰ জিঅ'টেক হৈ যাব এতিয়া সেইটোও গ'ল সেইটোও নেচেল সেই ৫০০টো গ'ল এইবিলাক দিন গ'ল আগৰ দিন গ'ল কংগ্ৰেছৰ দিন গ'ল এতিয়া কোনে অসমত দুৰ্নীতি কৰিব নোৱাৰিব অসমত কি হ'ব সকলো মানুহৰে উন্নয়ন হ'ব মই আকৌ কৈছো এই জেগাত আমি ক'ৰবাত ভোট পাওঁ নেকি আগতে কওক আপোনালোকে এতিয়া অৰুণোদয় পাইছে নে নাই আপোনালোকে মোক কওক ইয়াত আপোনালোকে আয়ুষ্মান কাৰ্ড পাইছে নে নাই কওক এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নে নাই কওক এতিয়া কোনে নহ'লে আমি আপোনালোকৰ পৰা ভোট বিচৰাত কি আপত্তি আছে কওক ভোট বিচৰাত আপত্তি আছে নেকি ভোট দিয়াত কিন্তু আপত্তি থাকিব নালাগে ভোট দিয়াত আপত্তি নাথাকেতো সঁচাকে কৈছেতো চামগুৰি ৰাইজক মই ধন্যবাদ দিছো চামগুৰিৰ লগতে লাগিছে হয়নে চামগুৰি ৰাইজক ধন্যবাদ দিছো চামগুৰি ৰাইজে খেলা দেখাই দিছে সঁচা দেখাবতো সঁচাকে দেখাবতো
ইয়াতে কংগ্ৰেছ দলৰ MLA একো কাম কৰিব নোৱাৰে চৰকাৰ কংগ্ৰেছ দলৰ আহিব নেকি কওকচোন আহিব নেকি কংগ্ৰেছ দলৰ 26ত নাহে 31ত নাহে 37ৰ কথা মই নাজানো তাৰ পাছতো নাহে ৰাস্তা পথবিলাক কোনে বনালে ৰাস্তা পথৰ অৱস্থা কেনেকুৱা আছিলে কংগ্ৰেছৰ দিনত কেনেকুৱা আছিলে মেডিকেল কলেজ 60 বছৰত 6খন বনাইছিল আমি এতিয়া 19খন বনালো আৰু এখন এইমছ দিলে আমাৰ গুৱাহাটীৰ চাংচাৰীত কোনে বায়াকা চাইডে চাংচাৰীত কোনে দিলে নৰেন্দ্ৰ মোদীয়ে হয়নে মানে 20খন মেডিকেল কলেজ আগতে এই অঞ্চলৰ কোনোবা ল'ৰা ছোৱালী MA পঢ়িবলৈ ক'লে গৈছিলে কওকচোন MA MSc পঢ়িবলৈ যদি আমাৰ এই হাতীপাৰাৰ পৰা ক'লে গৈছিলে গুৱাহাটী ইউনিভাৰ্চিটি হয়নে গুৱাহাটী ইউনিভাৰ্চিটিলৈ চব যাব নোৱাৰে কাৰণ টকা চবৰে নাই আৰু চিটো কম ইউনিভাৰ্চিটি 3খন 4খন গতিকে চিটো কম চব ল'ৰা ছোৱালী পঢ়িব নোৱাৰে এতিয়া আমাৰ নগাঁৱৰ ল'ৰা ছোৱালীয়ে ক'ত MA পঢ়ে কওক ক'ত পঢ়ে কওক নগাঁও কলেজখন আমি ইউনিভাৰ্চিটি কৰিলো নগাঁও কলেজখন হিমন্ত বিশ্ব শৰ্মাই আমি ইউনিভাৰ্চিটি কৰিলো যোৰহাট JB কলেজ ইউনিভাৰ্চিটি হ'ল আমাৰ শিৱসাগৰ কলেজ ইউনিভাৰ্চিটি হ'ল বঙাইগাঁও কলেজ ইউনিভাৰ্চিটি হ'ল লখিমপুৰ কলেজ ইউনিভাৰ্চিটি হ'ল মুঠৰ ওপৰত এতিয়ালৈকে প্ৰায় 17খন ইউনিভাৰ্চিটি হ'ল পাঠ্যক্ৰমবিলাক চাই লওক ল'ৰা ছোৱালী পঢ়াবলৈ চবৰে মন আছে নাই আপোনালোকক এটা অনুৰোধ কৰোঁ দেই ল'ৰা ছোৱালী কিন্তু পঢ়াব কিবা হওক নহওক পঢ়াওক ল'ৰাটোৰ ছোৱালীজনী ভাল হ'বই হ'ব কিন্তু পঢ়াবলৈ স্কুল নাই ক'ৰ পৰা পঢ়াব পঢ়াবলৈ কলেজ নাই ক'ৰ পৰা পঢ়াব পঢ়াবলৈ ইউনিভাৰ্চিটি নাই ক'ৰ পৰা পঢ়াব এই ইউনিভাৰ্চিটি কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আজি অসমত কি হৈছে আপোনালোকে দেখিছে নহয় উদ্যোগৰ বিপ্লৱ আৰম্ভ হৈছিল নাই জাগিৰোডত এটা ইণ্ডাষ্ট্ৰী আহিছে কি ইণ্ডাষ্ট্ৰী গম পায়নে ছেমি কণ্ডাক্টৰ জাগিৰোডত আমাৰ এই গোটেই অঞ্চলৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব মাত্ৰ আপোনালোকে কেইদিনমান ধৈৰ্য ধৰক এতিয়া প্ৰায় 1500 মানুহে কাম কৰি আছে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী 1100 অসমৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে অসমৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে তাত প্ৰত্যেকটো ধৰ্মৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে মই দুগৰাকী ব্যক্তিক লগ পাইছিলো এগৰাকী ছোৱালী আমেৰিকাত চাকৰি কৰিছিল আমেৰিকাৰ পৰা ঘূৰি আহি জাগিৰোডত চাকৰি কৰিছিল এগৰাকী ছোৱালী লগ পাইছিলো মুম্বাইত চাকৰি কৰিছিল মুম্বাইৰ পৰা ঘূৰি আহি এতিয়া ক'ত চাকৰি কৰিছে অসমত চাকৰি কৰিছে এগৰাকী ব্যক্তিক লগ পাইছিলো উৰিষ্যাত চাকৰি কৰিছিল কৈছে আমাৰ ঘৰৰ ওচৰত ইণ্ডাষ্ট্ৰী হ'ল আমি গুচি আহিছো গতিকে আমাৰ ল'ৰা ছোৱালী অলপ দিনৰ পাছৰ পৰা আৰু কেনেডালৈ যাব নালাগে আমাৰ অলপ দিনৰ পাছৰ পৰা ল'ৰা ছোৱালী চেন্নাইলৈ যাব নালাগে তাত গৈ কষ্ট খাব নালাগে এইখন অসমত ইণ্ডাষ্ট্ৰী জিলাই জিলাই হ'ব আৰু সকলোৱে চাকৰি পাব আপোনালোকৰ আজি মই অলপ আগত দুমদুমীয়া মিটিঙত কৈছো যোৱা লোকসভা নিৰ্বাচনত মই 3 টকীয়া বুলি এটা চৰ আছে আপোনালোকে কোনোবাই গৈছেনে কেতিয়াবা 3 টকীয়া চৰত গৈছিলো তাতে গ'লো চাকৰিত কোনোবাই চাকৰি পাইছে নেকি তেখেতলোকে ক'লে আমাৰ এই চৰৰ পৰা এজন ল'ৰাই BDO চাকৰি পাইছে চিন্তা কৰি চাওক চৰৰে BDO চাকৰি পালে এই বিজেপি চৰকাৰ দিলে কংগ্ৰেছৰতো চৰৰে BDO চাকৰি আশা কৰিব পাৰিছিল নেকি APSC চাকৰি 50 লাখ টকালৈকে বজাৰৰ দাম হৈছিল হয়নে নহয় কওক এতিয়া কোনোবাই টকা দিব লাগে এই অলপ আগতে মোৰ মনত আছে অলপ আগতে এইখিনি বৰ্ডাৰ আমাৰ দুপহী আৰু চামগুৰিৰ বৰ্ডাৰত এখন মিটিং কৰি আছিল মিটিং কৰি শেষ হোৱাৰ পিছত মহিলা এগৰাকী উঠি আহিলে মুছলমান মহিলা আহি পেলাই মোক ক'লে আপোনাক মই ধন্যবাদ দিবলৈ উঠি আহিছো মই ক'লো কওক বাইদেউ বোলে আপোনালোকৰ চৰকাৰৰ দিনত মোৰ 2জনী ছোৱালীয়ে চাকৰি পালে এটা টকা কতো দিব লগা নহ'ল কোনো এজন নেতাৰো ঘৰত যাব লগা নহ'ল চিন্তা কৰি চাওকচোন নাই এইবিলাক আমি সকলোৰে কাৰণে কৰিছো নে নাই সকলোৰে কাৰণে কৰিছো নে নাই কওক আজি ধানৰ দাম বাঢ়িছে সকলোতকৈ লাভান্বিত আপোনালোক হৈছে নাই কওক হৈছে নে নাই আজি মাকৈৰ দাম বাঢ়িব আপোনালোক সকলোতকৈ লাভান্বিত হৈছে নে নাই কওক গতিকে আমি সকলোৰে কাৰণে কাম কৰিছো আজি কৃষক সন্মান 2 টকা অসমৰ সমগ্ৰ অঞ্চলতে পাইনে নাপায় কওক গতিকে এইদৰে আমি ৰাইজৰ কাৰণে কাম কৰিছো আৰু কাম কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো কিন্তু আপোনালোকৰ এই সমষ্টিবিলাকৰ এটা গণ্ডগোল বিজেপিৰ চৰকাৰ দিল্লীত হয় মোদী ডাঙৰীয়া বাৰে বাৰে প্ৰধানমন্ত্ৰী হয় অসমত বিজেপিৰ চৰকাৰ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল আৰু ধিং ৰূপহীত হয় AUDFক ভোট দিয়ক আপোনালোকে নহয় কংগ্ৰেছক ভোট দিয়ক আৰু ইয়াৰ কামবিলাক ধ্বংস হওক কৰিব নেকি কওক কৰিব নেকি কওক
বহুত নষ্ট হ'ল হয়নে নহয় জাতি বাচিল নেকি জাতি আমি কিবা কৰিলো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনা সজাই কৈছে ক'ৰবাত এটা মছজিদ কমিল নেকি অসমত কওকচোন কংগ্ৰেছে জাতি বচাই নেকি কংগ্ৰেছতো মাৰে মুছলমান মানুহক কংগ্ৰেছত চাৰিওফালে কি হয় গোষ্ঠীগত সংঘৰ্ষ হয় নে নহয় কোকৰাঝাৰৰ কথা আপোনালোকে পাহৰিলে নেকি ওদালগুৰিৰ কথা আপোনালোকে পাহৰিলে নেকি এতিয়া ক'ৰবাত এনেকুৱা হৈছে নেকি কওক মানুহটো অন্তত মৰিব আমি দিয়া নাই মানুহ মৰিব দিছো নেকি কওক সেইটো আমি কেতিয়াও কৰিব নিদিওঁ আপোনালোকক প্ৰতিশ্ৰুতি দিছো কংগ্ৰেছৰ সুৰক্ষিত নহয় কংগ্ৰেছে মিছা কথা কৈ কংগ্ৰেছে প্ৰলোভন দি ভয় খুৱাই সূতা কম্বল দি কাম নকৰি আপোনালোকৰ ভোটকেইটা লয় কিন্তু আমি কাম কৰি ভোট ল'ব আহিছো মই আকৌ কৈছো আপোনালোকে আয়ুষ্মান কাৰ্ড পায়নে নাপায় আপোনালোকৰ ধানৰ দাম বাঢ়িছে নে নাই আপোনালোকে চাকৰি পাইছে নে নাই আপোনালোকে বিনামূলীয়া চাউল পাইছে নে নাই ইয়াত ছোৱালীয়ে স্কুটি পাইছে নে নাই ল'ৰাই স্কুটি পাইছে নে নাই গতিকে আমি কামৰ মাধ্যমত আহিছো অৰুণোদয় পাইছে নে নাই কওক মহিলাসকলে উদ্যমিতা আঁচনি 10,000 টকা পাব গতিকে কাম কৰি দেখাই আপোনালোকৰ ওচৰত ভোট বিচাৰি আহিছো কাম কৰি আপোনালোকৰ ওচৰত ভোট বিচাৰি আহিছো গতিকে সকলোৱে নাম আজানুৰ হিচাপে ভাষণ সামৰো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিজেপিৰ ভোট দিবলৈ অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো ভাৰত মাতা কি বিজেপি